কিছুমান মাইকী থাকি যাব কেনেকা মাইকী কৰি থাকে হাজবেণ্ডকে ৰেচপেক্ট নকৰে এনি টাইম তাৰ কথা তাক চুক্তি লগাব তাৰ কথা তাক কাকো নকবি দেই মই তোমাকে কৈ আছো দেই এইবুলি কাকো নকবি দেই মই তোমাকে কৈ আছে দেই চব নিউজ স্প্ৰেড কৰি দিব এনেকা মাইকী কি হ'ব জিজাছ আহতে হাজবেণ্ড বাচ্চা খান উঠি গ'ল মাইকীটো থাকি যাব এটা জাগাত মইদি কৈছিলে একদম ডাঙৰ ষ্টেডিয়ামতে ছেকেণ্ড কামিং লগা শিক্ষা দি আছে মই কৈছে হাজবেণ্ড খান উঠি যাব পেক কৰা মাইকী থাকি যাব চাৰ্চ লগা ছেক্ৰেটাৰী একদম বগা শাৰ্ট বগা পেণ্ট পিন্ধা আছিলে তাই খান একদম খাৰা হৈছে বুঢ়া মানুহ আৰু একদম ক্লেপ মাৰিছে ইমান হাঁহিৰে ইমান মানুহৰ মাজত তাই খান একলা খাৰা হৈছে তাক একদম চেণ্টাৰতে খাৰা হৈছে আৰু তাই খান এনেকা ক্লেপ মাৰিছে সব বুজি পাইছে তাই খান কিয় ক্লেপ মাৰিছে মই কৈছে যেতিয়া যি ৱাইফ খান পেক কৰে তাই খান তাকি যাব তাৰ হাজবেণ্ড উঠি যাব একদম উঠি পুৰা ক্লেপ মাৰিছে ৱাইফ পালে চাই পেলাই যে খতম হৈছে ই দুখ কৰি আছে মই কৈছে ছাৰ আপুনিতো ইমান খুচি পৰাজনী ক্লেপ মাৰিছে এতিয়া কিয় দুখ হৈ আছে নাইও ছাৰ মই ভাল পৰা চিন্তা কৰিছে কি চিন্তা মই একলা স্বৰ্গ যালে মোৰ ৱাইফ এণ্টিক্ৰাইষ্ট লগা কষ্ট পালে মোৰ সঁচাকে ভাল লাগিব নেকি ইতেহে চিন্তা কৰিছে চিন্তা নকৰা কিন্তু তাৰ ভাল লাগিছে যেতিয়া সঁচাকে চিন্তা কৰিছে তাৰ দুখ লাগিছে আৰু এনেকাই হ'ব আছে ৰেপচাৰটো আনন্দৰ দিন হ'লেও আপোনাৰ ফেমিলি লগা কোনোবা থাকি যালে আপোনাৰ বেছি দুখ লাগিব আপনি য'ৰ পৰা বাকী খাই আছে সামান লৈ তাক যদি আপুনি জিজাছ কথা নকয় সি থাকি যাব আৰু লাষ্ট দিনাখন তাই আপোনাকে ক'ব মোকে কিয় কোৱা নাই মোৰ পৰা ইমান বাকী খালি মোকে একবাৰতো জিজাছ লগা কথা ক'ব পাৰিলি আছে মানুহখন আপোনাকে বেছি একিউজ কৰিব লাষ্ট দিনাখন ৰেপচাৰ দিনাখনতো নকৰিব এইবাৰতো বাই বাই হৈ যাব কিন্তু ৰেপচাৰ দিনটো বেছি দুখ লগা দিন কি হ'ব আপোনাৰ হাজবেণ্ড থাকি যাব পাৰে আপোনাৰ ৱাইফ থাকি যাব পাৰে আম্মা বাবা থাকি যাব পাৰে বাচ্চা খান যাব পাৰে কিন্তু আম্মা বাবা যাব বাচ্চা খান থাকি যাব মাম্মি পাপা নাই মাম্মি নাই কি হৈছে obey your parents disobedient children থাকি যাব আম্মা বাবা সানডে স্কুলতে পঠায় এইটো দান দিবি দেই 50 rupees দিছে এইটো সানডে স্কুলতে দান দিবি দেই কৈ কেনে দিছে কি কৰিছে ৰাস্তাতে চিপছ কিনি খাই দিছে এইটো বাচ্চা স্বৰ্গ যাব চিপছ খাই কেনে মামী পাপা গুচি যাব সি থাকি যাব সেইকাৰণেহে সব বাচ্চা খান বি যিমান বাচ্চা শুনি আছে ভাল পৰা শুনিবি নহ'লে তুমি থাকি যাব এণ্টিক্ৰাইষ্টকে লগ পাব আৰু জিজাছ নাম পৰা ডিঙি কাটা যাব তেতিয়াহে স্বৰ্গ যাব কিন্তু এতিয়াতো ভাল আমাৰ কাৰণে অপৰচুনিটি সেইকাৰণে আজি আমি এটাই প্ৰাৰ্থনা কৰিব মইতো প্ৰিপেয়াৰ হ'ব জিজাছ মোৰ ফেমিলি মেম্বাৰ্ছ খান প্ৰিপেয়াৰ কৰিবি পাষ্টৰ বি এনেকুৱা বেছি দুখ লাগিব সঁচাকে কৈ আছে দেই মই বি কেতিয়াবা দুখ লাগিব কিয় ইমান ঈশ্বৰ বাক্য দিয়াৰ পিছতো যদি এৰালি বিলৰ একদম কম মানুহে উঠি যায় মোৰ দুখ নালাগিব পাষ্টৰ খান দুখ নালাগিব এইটো আমাৰ কাৰণে লাষ্ট কল আছে কোনে জানে আজি ৰাতি জিজাছ আহি যাব পাৰে কোনে জানে কালি ৰাতিপুৱা আহি যাব পাৰে ত্ৰিপুৰাতে এইটো মই কথা আমি প্ৰাৰ্থনা কৰিম ত্ৰিপুৰাত এবাৰ যোৱা টাইমতে ত্ৰিপুৰা এয়াৰপৰ্ট লগা মেনেজাৰ তাইখন খ্ৰীষ্টিয়ান আছে সুখী মানুহ আছে তো তাইখন কথা পাতিব ভাল পায় সেইকাৰণে মই বি ফ্লাইট বৰ্ডিং টাইম বহুত আগতে মই বি তাতে এয়াৰপৰ্টে যাইছে আৰু তাৰ লগত কথা পাতি আছে তেতিয়া এটা ছিকিউৰিটি অফিচাৰ আহিছে আৰু কৈছে যে এয়াৰপৰ্ট মেনেজাৰক কৈছে ছাৰ ত্ৰিপুৰা লগা ৰাজা আহিছে ক'ত বহিব দিব দ্য প্ৰিন্স তাইখন আহিছে ৰাজাটো আহিছে ক'ত বহিব দিব তো মেনেজাৰ কৈছে VIP লঞ্চতে বহিব দিবি মই বি তাক তাৰ উচ্চামতে আহি আছে কৈ দিবি আৰু তাৰপিছত মোক সুধিছে আপুনি বি লগ ধৰিব ইচ্ছা আছে নেকি ত্ৰিপুৰা ৰাজাকে লগ ধৰিব ইচ্ছা আছে নেকি
লগ পালেতো ভাবিব ইমান টাইম কি কৰি থাকিব, কথা পাতিবৰ কাৰণে মই ভাল লাগিব, ঠিক আছে কৈছে। তো মেনেজাৰ লগতে মই যাইছে, ত্ৰিপুৰা ৰাজা ইমান হাম্বল আছে, আৰু দি দুনিয়াটো আধা নষ্ট কৰি দিব। সেইটো টাইমতে ৰেভেলেশ্যন 20 ভাৰ্চ 11 পৰা 15 লৈকে পঢ়িলে, ৰেভেলেশ্যন 20:11 পৰা 15 পঢ়িলে দেখা পাব ডাঙৰ থ্ৰন, গ্ৰেট হোৱাইট থ্ৰন এটা আহিব আৰু তাতে জাজমেণ্ট হ'ব। সব মানুহ লগা, দুনিয়া লগা মানুহ একদম প্ৰথম পৰা লাষ্ট তাক যিবিলাক ৰেপচাৰত উঠা নাই তাই লগা সব লগা কিতাপখন ওলাই দিব কৈছে। আপুনি ভয় কৰিবলৈ নাই। কিন্তু যিমান জিজাছকে একচেপ্ট কৰা নাই সব লগা মানুহৰ কিতাপবিলাক বুকছ বুলি কৈছে ওলাব। আৰু বুকছতে লিখা আছে কোনে কি কৰিছে, এইবিলাক সব লিখা আছে। আপোনাৰ আৰু মোক বুক ওলালে দি লাভ নাই, কাৰণ আমাৰতো সব লেতেৰাখন মুচি দিয়া হৈছে না। কিন্তু সেইটো টাইমতে যিমান কিতাপ খুলি দিব আৰু সব একলা একলা হোৱাইট থ্ৰনতে সামনে খাৰা হ'ব লাগিব। আপুনি যাৰ লগত মুদু খাইছিলে সিটো নাথাকিব তেওঁ টাইমত, যাৰ লগত বেয়া কাম কৰিছিলে সিটো নাথাকিব, কিন্তু আপুনি একলা জিজাছ ঈশ্বৰৰ সামনে আপুনি খাৰা হ'ব লাগিব আৰু কিতাপ খোলা হ'ব। আৰু কিতাপতে পাছ কৰিলে দি একটা লাষ্ট কিতাপ চাব, আৰু এই কিতাপটোৰ নাম আছে লেম্বছ বুক অফ লাইফ, মেৰ পোৱালীৰ জীৱন পুস্তক। যাৰ যাৰ নাম এই জীৱন পুস্তক বুক অফ লাইফতে নাপাব তাইখানকে শয়তানক যাত পেলাইছিলে সেইটো লগা ঝিল, জুই জ্বলি থকা ঝিল, দ্য লেক অফ ফায়াৰতে পেলাই দিয়া হ'ব। এইটোৱে ছেকেণ্ড ডেথ কৈ কেনা বাইবেলতে বুজাই আছে। তাতেতো জ্বলি থাকিব অনন্ত কাল, ফৰ ইটাৰনিটি জ্বলি থাকিব, কান্দি থাকিব, চিঞৰি থাকিব, দুখ পাই থাকিব, বেজাৰ পাই থাকিব, কষ্ট পাই থাকিব, তথাপি নমৰিব। কাৰণ এইটোতো আনপেৰিছেবল বডি আপুনি পাই যাব, আৰু আনপেৰিছেবল বডি আপুনি টৰ্চাৰ পানিছমেণ্ট আপুনি পাই থাকিব। এইটোহে ছেকেণ্ড ডেথ। কিন্তু যাৰ যাৰ নাম বুক অফ লাইফতে আছে এইটোতো সব নতুন স্বৰ্গ নতুন পৃথিৱী ৰেভেলেশ্যন 21 আৰু 22তে গুচি যাব। প্ৰেইজ দ্য লৰ্ড। সেইকাৰণে সেইটো নতুন জেৰুচালেম বুলি কৈছে। আৰু তাত যোৱাটো এতিয়া বহুত দিন আছে, কমচে কম 1000 সালটো হলে আছে। আমাৰ যোনটো ইটাৰনেল হোম এইটোতো ঈশ্বৰ লগা থ্ৰন পৰা আহিব বুলি কৈছে, আৰু ইমান ধুনীয়া ডেকৰেশ্যন হ'ব বুলি কৈছে, একদম কইনা নিচিনা, ব্ৰাইট নিচিনা এইটো হ'ব। আৰু তাতে কেতিয়া ভোক নালাগিব, চকুৰ পানী বাইবেলতে কৈছে সব চকুৰ পানী মুচিব, আৰু ঈশ্বৰ মানুহ লগত ফৰ এভাৰ থাকিব। এইটোহে আমাৰ হোপ আছে। তো এতিয়া আমি ৰেপচাৰৰ কথা যোনটো একদম হ'বলগীয়া আছে এইটো অলপমান শুনিব। তো যোনটো পঢ়ি দিছে 1 Thessalonians chapter 4, 16-17। 1 Thessalonians 4, 16-17 কৈছে ঈশ্বৰ বা যীশু একদম ডাঙৰ মাত দি কিনে আহিব। Jesus will come with a shout কৈছে। Jesus will shout কৰি কিনে আহিব। কি shout কৰিব আমি নাজানে। এৰালি বিল ক'ব না, হালেলুয়া ক'ব না, কিন্তু জিজাছ ডাঙৰ মাত দিব বুলি কৈছে। আৰু যেতিয়া মাত দিব তেতিয়া স্বৰ্গদূত লগা সবচে ডাঙৰ স্বৰ্গদূত আৰ্ক এঞ্জেল কৈ কেনা তাই লগাবি এটা কমাণ্ড দিব বুলি কৈছে। নাম্বাৰ 1 টো জিজাছ লগা তাই একদম ভিক্টৰিয়াছ ট্ৰাম্পেণ্ট শাউট দিব, কাৰণ তাক বাবা ক'ব যাবি এতিয়া, তোমাৰ শাদী হ'বলৈ আছে, যাবি এতিয়া। আপুনি ভাবিব শাদী কথা কেনেকৈ আহি আছে। কিছুমান জাগাত মোক শিক্ষা দিব দিয়ে প্ৰিপাৰেশ্যন অফ দ্য ব্ৰাইড অফ খ্ৰাইষ্ট কৈ কেনা, আৰু তেতিয়া এটা ৰেফাৰেঞ্চ দিব ভাল হয় যিহুদী লগা শাদী লগা নিয়ম জিজাছ লগা ছেকেণ্ড কামিৰ লগত একদম মিল আছে। যিহুদীৰ কাল শাদী কৰিলে কেনেকুৱা কৰে এইটো কথাটো জিজাছ ছেকেণ্ড কামিৰ লগত পুৰা মিলা আছে। কিন্তু আজি নক'ব এইটো, নহ'লে বেছি ৰাতি হৈ যাব।
ইউটিউবতে বিচাৰিলে পাই যাব পাৰে কোনোবা আপলোড কৰিছে তো জিজাছ যোনটো আহিব লগা কথা এইটো জিহুদী খান তাৰ লগা ট্ৰেডিশ্যন বা কালচাৰ মেৰেজ চিষ্টেম লগত ভাল পৰা মিলা আছে দেই তো জিজাছ তাৰ বাবাহে ক'ব তুমি এতিয়া যাব পাৰে সেইকাৰণে জিজাছ কৈছে কোনে বি নাজানে স্বৰ্গদূত বি নাজানে মই বি নাজানে ৰেপচাৰ কেতিয়া হ'ব কোনে বি নাজানে কৈছে কিন্তু চাইন এণ্ড চিমটমটো জানে আৰু যেতিয়া তাৰ বাবা ক'ব এতিয়া যাবি আৰু জিজাছ তেতিয়া চাউট দি কেনে আহিব আৰু ছেকেণ্ডটো এঞ্জেলছ খান বি মনে মনে নাথাকিব যোনটো প্ৰধান স্বৰ্গদূত আছামিজতে কৈছে ইংৰাজীত আৰ্ক এঞ্জেল আৰু গাৰো ভাষাটো আছে ফামং চাগ্ৰে আমাৰ ফামংটো বহি আছে কিন্তু ফামং চাগ্ৰে ডাঙৰ স্বৰ্গদূত তাই খান বি কমাণ্ড দিব আৰু নাম্বাৰ 3 সাউন্ড হ'ব নাম্বাৰ 1 সাউন্ড জিজাছ লগা মাত নাম্বাৰ 2 টো এঞ্জেল লগা মাত নাম্বাৰ 3 ঈশ্বৰ লগা ইংৰা বাজি যায় না ঈশ্বৰ লগা ট্ৰাম্পেট the trumpet of God will sound কেনেকুৱা সাউন্ড কৰিব আমি নাজানে কিন্তু ট্ৰাম্পেট সাউন্ড হ'ব কোনটো ট্ৰাম্পেট বেলেগ ট্ৰাম্পেট নহয় কিন্তু ঈশ্বৰ লগা ট্ৰাম্পেট তু 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 এনেকা বি হ'ব পাৰে বা কু হ'ব পাৰে কিন্তু ঈশ্বৰ লগা ট্ৰাম্পেট বাজিব কৈছে যেতিয়াই ট্ৰাম্পেট বাজিব এই তিনিটা সাউন্ড হ'ব পৌল থেছালনিকা মণ্ডলীক কৈছে এইটো টাইম যেতিয়া ট্ৰাম্পেট বাজিব ফাৰ্ষ্ট জিজাছকে বিশ্বাস কৰি কেনা যিবিলাক মৰি কেনা কবৰতে আছে তাই খান ফাৰ্ষ্ট উঠিব এৰালে বিল লগা কবৰ কোনফালে আছে গ্ৰেভয়াৰ্ড 7 years ট্ৰিবুলেশ্যন হ'ব 3.5 years দে মাজতে বিচতে এণ্টিক্ৰাইষ্ট ওলাব ইমান বেয়া হ'ব ঈশ্বৰ টাইমটো শ্বৰ্ট কৰি দিব কৈছে এইটো শ্বৰ্ট কৰাৰ কাৰণে 7 years দে শেষ হ'ব আৰু এই ট্ৰিবুলেশ্যন পিছতে জিজাছ এটা ভাল পৰা শুনিব জিজাছ আৰু যিমান মানুহ উঠি যাইছে আপুনি আৰু মই আমি সব জিজাছ লগতে আমি পৃথিৱীলৈ নামি আহিব আৰু এইটো হ'লে মনে মনে নহয় এইটোতো সব লাইভ ষ্ট্ৰীম দেখা পাব এইটো টাইমতে বি স্মাৰ্টফোন খান থাকিব না বাইবেলত কৈছে একটা বি মানুহ নেদেখাকে নাথাকিব যেনেকুৱা বিজলী মাৰিলে ইষ্ট টু ৱেষ্ট গম পাই যায় এনেকুৱা ফাষ্ট ষ্ট্ৰীমিং হ'ব দুনিয়া লগা সব মানুহ দেখা পাব জিজাছ আহা খান আৰু জিজাছ লগত কৈছে জিজাছ উইল কাম উইথ দ্য ক্লাউডছ ভাল পৰা শুনিবি জিজাছ উইল কাম উইথ দ্য ক্লাউডছ ইন দ্য ক্লাউডছ নহয় অন দ্য ক্লাউডছ নহয় উইথ দ্য ক্লাউডছ কোন হয় আপুনি আৰু মই খান হিব্ৰুজ 12 কৈছে না we have these clouds of witnesses Hebrews 12 hey clouds of witnesses কোন আছে হিৰো বিলাক ফেক হিৰো বিলাক আছে তো জিজাছ লগতে বি ফেক হিৰো খান আমি যিমান বিশ্বাসী খান জিজাছ লগত নামি আহিব আৰু এইটো সব দেখা পাব কৈছে আৰু তেতিয়া যিমান পাৰসিকিউট কৰিছিলে তাই খান নিজৰ বুকুত মাৰি কেনে কান্দিব কৈছে আৰু জিজাছ তেতিয়া নামি আহিব আৰু আমি বি নামি আহিব আৰু হোল ৱৰ্ল্ড 1000 years rule কৰিব জিজাছ আৰু এই ৰুল কৰা আপুনি আৰু মই বি একটা ৰুলাৰ হ'ব কিমান ভাল কথা আছে না সেইকাৰণে এতিয়া পৰা ভালকে জিজাছকে মানি থাকিবি জিজাছ 1000 years rule কৰিব যিটো মিলেনিয়াম কিংডম কৈ কেনে আছে আৰু সেইটো টাইমতে একদম বেছি ভাল হৈ যাব চান ভাল হৈ যাব মাছ বেছি পাব মানুহ খান একদম পুৰা তাক নমৰিব কোনোবা জলদি 100 সাল পইলা মৰিলে এইটোতো কিবা এটা বেয়া কাম কৰিছে নেকি এনেকা ক'ব সেইটো টাইমতে বাচ্চা বি বেছি থাকিব সেইটো টাইমতে বুঢ়া খান বি বেছি থাকিব সেইটো টাইমতে ৱৰ্শ্বিপ বহুত হ'ব বহুত বেলেগ দুনিয়া হৈ যাব কাৰণ কিয় শয়তানকে বি 1000 years বান্ধি থব কৈছে ওয়াও এন্টিক্ৰাইষ্টটো তেতিয়া খতম হৈ যাব জিজাছ আহা লগে লগে এন্টিক্ৰাইষ্টটো পেলাই দিব আৰু ফলছ প্ৰফেট তাৰ লগতে যাব কিন্তু শয়তানটো ঈশ্বৰ গ্ৰেছতে থাকিব তাকটো পুৰা বান্ধি কেনা 1000 বছৰ তাকটো ৰাখিব এইটো কথা আপুনি যদি চাবলৈ যায় আপুনি সেকেন্ড কামিং কথাটো ৰেভেলেশ্যন 1:7
আৰু Revelation chapter 19 তে second coming কথা আৰু 1000 years কথাটো Revelation chapter 20 1 পৰা 6 লয় আৰু Satan লাগা যে judgment হ'ব millennium kingdom timeৰ পিছত এটো হলে Revelation 20 7 to 10 এখানে Revelation 20 millennium kingdom আৰু Satan লাগা judgment আৰু 1000 years এটা খতম হ'ব তেতিয়া শয়তানকে অলপ টাইম কাৰণে ভাল পৰা বুলি এতিয়া শয়তানকে অলপ টাইম কাৰণে খুলি দিব আৰু শয়তান তেতিয়া যিমান তাৰ লাগা মানুহ কাৰণ সেইটো টাইমতে বি জিজছে ভাল নোপোৱা মানুহ থাকিব না এই মানুহ খান তাই লৈ evil spirits খান লৈ পেলাই জিজাছ লগত যুদ্ধ কৰিবলৈ যাব জেৰুজালেম তাত কিন্তু তাই গৈ নাপাব কাৰণ স্বৰ্গৰ পৰা জুই পঠাই দিব কৈ কেনা বাইবেলত আমি পাইছে আৰু স্বৰ্গৰ পৰা যেতিয়া জুই আহিব শয়তানক তেতিয়া জাজ কৰা হ'ব আৰু শয়তানক লেক অফ ফায়াৰ এতিয়া নৰকটো নহয় কিন্তু এটা ডাঙৰ নৰক য'ত জ্বলি থকা আগ থাকিব ডাঙৰ সাগৰ নিচিনা তাতেহে শয়তানকো পেলাব আৰু মৃত্যু ডেথ তাতে পেলাব আৰু তাতে এতিয়াৰ যোনটো হেল এটুকু তাতে পেলাব সেইটো দিন আহি আছে কিমান আনন্দৰ দিন হ'ব না আপোনাক টেম্পটেশ্যন কৰা শয়তান আপোনাক দুখ আনা শয়তানটো লেক অফ ফায়াৰতে যাব একজন মানুহ মোক সুধিছে ঈশ্বৰটোৱে আমাক কমাণ্ড কৰিছে লাভ ইয়ৰ এনিমি ফৰগিভ ইয়ৰ এনিমি কৈ থাকে জিজাছ বি এনেকা কৈছে তো ঈশ্বৰ নিজে শয়তানক কিয় ফৰগিভ কৰা নাই জিজাছ শয়তানক কিয় ফৰগিভ কৰা নাই ভাল কুৱেশ্যন আছে না মই বি বহুত চিন্তা কৰি কেনা ঈশ্বৰ আত্মা কি ক'ব ইচ্ছা আছে কৈ কেনা মই বি মুখ খুলিছে মই বি এনচাৰ দিছে ঈশ্বৰে টাইম দি আছে শয়তানকে দি কিন্তু ঈশ্বৰ ভাল পৰা জানে শয়তান লাগা মনটো ইমান কৰাপ্ট হৈছে তাই লাগা কেতিয়াও ৰিপেণ্ট নকৰে তাই লাগা ৰিপেণ্ট কৰিলেতো ঈশ্বৰ হয়তো তাক মাফ কৰি দিব কিন্তু তাইতো কেতিয়াও ৰিপেণ্ট নকৰে কিন্তু ঈশ্বৰ লাগা ইমান মৰম এতিয়া বি তাক শাস্তি দিয়া নাই তাক শয়তানটোক স্বৰ্গৰ পৰা পেলাই দিছে ইমানে কৰিছে কিন্তু এতিয়া বি শয়তান যাব পাৰে স্বৰ্গত আপোনাক আৰু মোক এতিয়া বি তাই কান কমপ্লেইন কৰি থাকে বাইবেলতে কৈছে কিন্তু এটা দিন আহিব তাই আৰু স্বৰ্গ বি যাব নোৱাৰিব কমপ্লেইন বি কৰিব নোৱাৰিব তাই খান পুৰা জাজমেন্ট পৰা পানিশমেন্ট লৈকে গুচি যাব কিন্তু এতিয়াতো আপুনি অলপমান গলতি কৰিলে তাই খান গুচি যাব ঈশ্বৰকে কমপ্লেইন কৰিবলৈ যেনেকা স্কুলতে কমপ্লেইন বক্স থাকে না কিছু মিছ বয় ছাৰ দিছ বয় ইয়াতে বি বহি আছে ওগুলা কমপ্লেইন বক্স কিছুমান তো এইটো শয়তান লাগা নেচাৰ আছে নিজে পানিশমেন্ট ল'ব ইচ্ছা নাই তাৰ লগত বেছি মানুহ পানিশমেন্ট পোৱাব ইচ্ছা আছে তো সেইটো কাৰণে এইটো লাষ্ট হলে শয়তানকে বি তাক জাজ কৰা হ'ব কিন্তু এতিয়ালৈকেতো শয়তান জাজমেন্ট পাই আছে কিন্তু পানিশমেন্টটো কমপ্লিটলি পোৱা নাই কিন্তু একদিন আহিব শয়তান কমপ্লিটলি পানিশমেন্ট পাব সেইকাৰণে শয়তান লাগা বাচ্চা পোৱাৰ পৰা ওলাই আহিবি নহলে আপুনি বি শয়তান লগতে পানিশমেন্ট পাবলৈ বেছি পসিবিলিটি আছে এটেবি টাইম আছে আমেন এতিয়া দুনিয়াতে এন্টিক্ৰাইষ্ট ৰাজা ওলাব কাৰণে ৰেডি হ'ব the time or the rise of antichrist আৰু এন্টিক্ৰাইষ্ট কোন আছে কেনেকুৱা আছে সেকেন্ড থেছালনিয়ান তো পাবই আৰু বহুত ৰেফাৰেন্স বিলাক আছে কিন্তু একদম ইজি ৰেফাৰেন্স বি চাব ইচ্ছা কৰে Revelation 13 তো সবে আনলাকি নাম্বাৰ বুলি কয় বাইবেলটো এনেকা আনলাকি লাকি নাই Corinthians 13 তো লাভৰ কথা আছে কিন্তু যি হলে বি 13 তো মনত ৰাখিব ইজি আছে বহুতে কৈছে আধাৰ কাৰ্ড তো এন্টিক্ৰাইষ্ট লাগা আছে কিছুমানটো কৈছে ভ্যাকচিন এন্টিক্ৰাইষ্ট লাগা আছে কিছুমানে কি আধাৰ কাৰ্ড লোৱা নাই বাচ্চা বি স্কুল নপঠাই এনেকাই আছে গাৰো ইনষ্টেডি কিন্তু ভাল পৰা যদি জানিব ইচ্ছা আছে এন্টিক্ৰাইষ্ট 666 কি আছে Revelation chapter 13 to পঢ়িলে ক্লিয়াৰ হ'ব হয় আধাৰ কাৰ্ড হ'ব পাৰে ভ্যাকচিন হ'ব পাৰে এইবিলাক এটা ৰাস্তা হ'ব পাৰে কিন্তু এন্টিক্ৰাইষ্ট ওলোৱা নাই স্পিৰিট অফ এন্টিক্ৰাইষ্ট জিজাছ টাইম পৰাই আছে কিন্তু এই ৰাজা এন্টিক্ৰাইষ্টটো তাইখান আহিবলৈ ৰেডি হৈ আছে এইটো শয়তানে উঠাব ভাগৰৰ পৰা উঠাব বুলি কৈছে মানুহবিলাকৰ পৰা তেওঁ উঠাব দেই সেইকাৰণে rise of antichrist Revelation 13
একদম জলদি কৈ দিব নাম্বাৰ 3 the third event যোনটো হ'ব এইটো great tribulation কৈ কেনে আছে great tribulation আহিবি সব একবাৰ কৈ দিব great tribulation great tribulation মানে বেছি বেয়া একদম trouble আহিব এনেকুৱা trouble আগতে হোৱাবি নাই আৰু এনেকুৱা trouble কেতিয়াবি নহব এইটো great tribulation কৈ কেনে আছে একাৰণে great tribulation লাগা কথা Revelation chapter 6 to 13 বাকি বহুত বি আছে কিন্তু জাস্ট আপোনাৰ ইনফৰমেশন কাৰণে Revelation chapter 6 পৰা chapter 13 টা সব কেনেকুৱা দুনিয়াতে থাকি যোৱা মানুহবিলাক কি হ'বলৈ আছে এইবিলাক কথা আপুনি পাব দেই এটো বেছি বেছি বেয়া সময় আছে ঈশ্বৰ লাগা এটো লাষ্ট ওয়েক আপ কল আছে এই লাষ্ট কল এটা ঈশ্বৰ মাৰিব নিচিনা আছে এতিয়া ঈশ্বৰ মৰম পৰা মাতি আছে যিবিলাকে মৰম ৰেসপন্ড কৰিব ৰেপচাৰতে ভালতে যাব যোনে যোনে ৰেপচাৰ না যাব ঈশ্বৰতে লাঠি আনিব আহিবিনে নাই মোৰ তাতে এখানে গ্ৰেট ট্ৰিবুলেশন একদম একটু লাষ্ট চান্স আছে সালভেশন কাৰণে আৰু হেতু টাইমটো এটা ইজি নহব আপনি জিসাস নামতে মৰিব লাগিব আপনি মাৰ্টিয়াৰ হ'ব লাগিব তেতিয়াহে আপনি সালভেশনতে যাব এটা একদম ইজি আছে ডিপেন্ড কৰিবি Holy Spirit receive koribi salvation receive koribi ekdom no work kintu tribulation time te hole mar khabo lagibo dini kata jabo lagibo tetiahe apuni Jesus karone morilehe apunar salvation to hobo na tribulation te Jesus or bi ichha nai apuni aru moi tribulation te jawa tu de ekarone etu great tribulation etu hobo etu chapter 6 Revelation 13 ta number 4